আপোনাৰ আসাম হিউমেন ৰাইটছ কমিশ্যন নোটিছ এখন জাৰি কৰিছে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটলৈ যাতে তেওঁক এখন ইম্পাৰ্চিয়েল ইনকুৱাৰী এটা কৰিবলৈ কাৰণে তেওঁক ডাইৰেকশ্যন দিয়া হৈছে আৰু SP ডিব্ৰুগড় OC দুলিয়াজান আৰু আইঅ কনচাৰ্ণলৈ নোটিছ জাৰি কৰা হৈছে তেওঁলোকক নিজৰ জবাব দিবৰ কাৰণে দিয়া হৈছে গতিকে এইটো আমাৰ কাৰণে ভাল খবৰ যাতে অসম আসাম হিউমেন ৰাইটছ কমিশ্যনে আমাৰ যিটো আমাৰ ডে টু ডে পাব্লিক লাইফৰ মানুহৰ যিটো পাৰ্চনেল লিবাৰ্টিটো থাকিব লাগে তাৰ কগনিজেন্সটো লৈছে আৰু সংগজ্যোতি বৰুৱাক বেআইনীভাৱে হেণ্ডকাপ লগাই সেইদিনাখন আদালতত অনা হৈছিলে যিটো তেওঁলোকে পুলিচে কেতিয়াও কৰিব নালাগিছিলে আৰু এইটো কোনো ফালৰ পৰা গ্ৰহণযোগ্য নহয় আৰু তাৰ উপৰিও এই গোটেই ঘটনাটোক এনেকুৱা দেখুৱাবলৈ চেষ্টা কৰিলে যে সংগজ্যোতি বৰুৱাক কিবা 307 কেছ এখনতে 307 যিটো এতিয়া বৰ্তমান BNSত 109 হয় সেনেকুৱা এখন গোচৰত অনা হৈছিলে সেইকাৰণে তেওঁক হেণ্ডকাপ লগাই মেলি থানাত কোৰ্টলৈ অনা হৈছিলে যিটো প্ৰকৃততে মিছা কথা আছিলে যিটো গোচৰত তেওঁক এৰেষ্ট কৰি অনা হৈছিলে সেই গোচৰত 109ৰ কোনো ছেকশ্যন নাছিলে তাৰ উপৰিও সংগজ্যোতি বৰুৱাক যি ধৰণে অনা হৈছে সেইটো কোনো ফালৰ পৰা অসম নালাগে পৃথিৱীত কোনো মানুহে গ্ৰহণ কৰিব নোৱাৰে সেই গোটেই বস্তুটো মোৰ যেতিয়া চকুত পৰিলে যেতিয়া মই গম পালোঁ তেতিয়া মই হিউমেন ৰাইটছ কমিশ্যনলৈ এখন মেইল যোগেদি কমপ্লেইন এখন দিছিলোঁ আসাম পুলিচ একাউণ্টেবিলিটি কমিশ্যনলৈও দিছিলোঁ আৰু তাৰ ওপৰতে আজি যিটো ব্যৱস্থা লৈছে সেইটো কাৰণে আমি আসাম হিউমেন ৰাইটছ কমিশ্যনক ধন্যবাদ জ্ঞাপন কৰিব লাগে আৰু কৰিছোঁ যাতে তেওঁলোকে এই গোটেই মেটাৰটোৰ ওপৰতে কগনিজেন্স লৈছে আৰু এই গোটেই ঘটনাটোৰ ওপৰতে বৰ দুখ লগা কথা যিটো পুলিচেতো নিজৰ ডিউটিত ফেইল হৈছে বুলি ক'ব লাগিব কাৰণ চাব লাগে যিটো গোচৰত এৰেষ্ট কৰিছিলে সেই গোচৰটোত এৰেষ্ট নকৰি পিনে নটিছতো এই গোটেই ঘটনাটো ইনভেষ্টিগেশ্যন কৰিব পাৰিলে হয় যিদিনাখন কেছ ৰেজিষ্টাৰ হৈছিলে সংগজ্যোতি বৰুৱাক এৰেষ্ট নকৰি তেওঁক নটিছো দিব পাৰিলে হয় কাৰণ এইটো প্ৰাইভেট দুই পাৰ্টিৰ প্ৰাইভেট কাজিয়াৰ ওপৰতে পুলিচে সুমোটো কেছ যেতিয়া ৰেজিষ্টাৰ কৰিছে তেখেতক এখন নটিছো জাৰি কৰিব পাৰিলে নটিছ জাৰি কৰাৰ পিছতো তেওঁক হয়তো থানাত সোধপোছ কৰাৰ পিছত তদন্ত কৰাৰ পিছতো যদি এৰেষ্ট কৰিবলগীয়া হ'লে এৰেষ্ট কৰিব লাগিছিলে কিন্তু তদন্ত নকৰাকৈ তেখেতক যি ধৰণে এৰেষ্ট কৰি অনাৰ পিছত তেখেতক ৰাজহুৱাভাৱে অপদস্থ কৰিলে সেইটো ষড়যন্ত্ৰমূলকভাৱে কাৰোবাৰ যদি ষড়যন্ত্ৰ আছিলে পুলিচো সেই ষড়যন্ত্ৰৰে আগভাগ লোৱা নিচিনাকৈ প্ৰতীত হৈছে যেহেতু ইয়াতে